নমস্কাৰ সকলোলৈ। আহকচোন আজি বন্ধাকবি আৰু মাংস বনাব লৈছোঁ। তাকে ভাবিছোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। চাওকচোন, এনেকৈ বন্ধাকবিৰ লগত মাংস খাই বহুত বেছি ভাল লাগে। চাবচোন বনাই। তেল গৰম হ'ল, লগতে মই জিৰা পতাই দিছোঁ আৰু এয়া পিঁয়াজো দি দিছোঁ। এইখিনি ধুনীয়াকৈ ৰঙা হ'বলৈ দিম। এয়া চাওকচোন, ইয়াতে হালধি আৰু নিমখো দি দিলোঁ। অকণমান ভজাৰ পিছতহে মই বিলাহী দি দিছোঁ। পানী অকণমান দি দিছোঁ, মছলা দিম যে। মছলাখিনি দি ধুনীয়াকৈ গ্ৰেভি হোৱালৈ ৰ'ম। গ্ৰেভিটো ধুনীয়াকৈ হ'ল। এতিয়া মই মাংসখিনি ইয়াতে এড কৰি দিম। এয়া চাওকচোন, মাংসখিনি আকৌ ধুনীয়াকৈ ফ্ৰাই হ'বলৈ দিম। একেবাৰে ইয়াৰ মাংসৰ পানীটো নাইকিয়া হোৱালৈকে ৰৈ দিম। লগতে ভাবিছোঁ আটা অকণো মঠি লওঁ। ৰাতি যিহেতু মই ৰুটি খাওঁ। এইপিনে মাংসও ফ্ৰাই হৈছেই। আলু দি দিছোঁ। ইয়াতে আলুখিনি দিয়াৰ পিছত এয়া নহৰু আদা থেতালিহে থৈছোঁ। আটাটো খচাও হৈ গ'ল। এতিয়া গোলকেইটা বনাই লওঁ। আলু আৰু মাংস, আলু আধা সিজা হ'ল। এতিয়া মই বন্ধাকবিকেইডোখৰ দি দিছোঁ। এইপিনে আকৌ ভাবিছোঁ ৰুটিকেইটাও একেবাৰে বেলি লওঁ মাংসটো হোৱালৈকে। এইপিনে মাংস হ'ব, লগতে আকৌ ৰুটিও হৈ যাব গৰম গৰম। মাংস আধা সিজিছেগৈ। বন্ধাকবি মাংসখিনি যিহেতু ভাজিয়ে থোৱা আছে আধা, এতিয়া অলপ পানী দি একেবাৰে নাইকিয়া হোৱালৈ ভাত চাম। এয়া আটা ৰুটিও বেলি ল'লোঁ। ৰুটি হ'বলৈ লৈছে। এয়া ধুনীয়াকৈ ফুলি গৈছে। আৰু চাওকচোন, এয়া আমাৰ